এয়া আমাৰ মাজত আমাৰ অতি মৰমৰ এটি গোৰ্খা বিৰাজভাই ডেন্সৰ শিল্পীসকলে আপোনালোকৰ মাজত তেখেতসকলৰ নৃত্য পৰিৱেশন কৰিছে। এই বিশাল পৃথিৱীৰ বুকুত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষাভাষী লোক সৃষ্টি হৈছে। সকলোৰে সুকীয়া এক কৃষ্টি সংস্কৃতি, সকলোৰে এক সুকীয়া সাজপাৰ আছে, সকলোৰে সুকীয়া ভাষা সাহিত্য আছে। অন্য এক এই গোৰ্খা সম্প্ৰদায় যিসকলৰ কিৰাত নাই এই নৃত্য, তেখেতসকলৰ কৃষ্টি সংস্কৃতি অন্যতম। এয়া আপোনালোকৰ মাজত গোৰ্খা কিৰাতে নৃত্য পৰিৱেশন কৰি আছোঁ, আপোনালোকে সকলোৱে উপভোগ কৰক। নিচেদি আপোনালোকক বুজাই আছে আমি গছৰ ওপৰৰ চৰাই চিৰিকটিবিলাক মাৰি আছোঁ। বুজোৱা হৈছোঁ যে আমি চিকাৰ কৰা জন্তুটো আমি লৈ আনি আছোঁ। এতিয়া এই চিকাৰ কৰা জন্তুটো আমি বনাবৰ কাৰণে জুই আমি জ্বলাই আছোঁ। এই নৃত্যদি এইটো বুজাই আছোঁ। আগৰ সময়ত জুই ফলা নাছিলে, গতিকে পাথৰেদি আমি জুই জ্বলাইছিলোঁ। এই বুজাই আছে নৃত্যদি। যিসকলে আমাৰ তিৰপালত আসন গ্ৰহণ কৰিছে তেখেতসকলক মই অনুৰোধ জনাওঁ, আপোনালোকে বহি লওক তিৰপালত, তাৰ পৰা ধুনীয়াকৈ দেখিব, নহ'লে পিছৰখিনি একো দেখা নাই। যিসকলে তিৰপালত বহিছে তেখেতসকলে ধুনীয়াকৈ তেখেতসকলৰ আসন গ্ৰহণ কৰক, আৰু তাৰ পৰাই ধুনীয়াকৈ বহি আপোনালোকে উপভোগ কৰক, নহয়নে? পিছৰখিনি উপভোগ কৰক, নহ'লে পিছৰখিনি চেয়াৰত বহি থাকিলে তেওঁলোকে দেখা নাপাব, তেওঁলোকৰ থিয় হৈ দিছে। আমাৰ সন্মুখৰ সকলো আই মাতৃক মই অনুৰোধ জনাম যে আপোনালোকে এই নৃত্যদি আপোনালোকৰ মাজত এই বুজাবলৈ গৈ আছে যে এই চিকাৰ কৰা জন্তুটো আমি বনাই আছোঁ, মানে তাত এই চিকাৰটো আমি বনাই পিনি এতিয়া খাই আছোঁ। এই নৃত্যদি এই বুজাইছে।
এতিয়া আমি টিফানটো খাই পিনে আমি হাত ধুই আছোঁ। এতিয়া আমি খাব ৰেডি লওঁ। সকলোকে প্ৰণাম জনাই আমি পথৰ পৰা বিদায় লৈছোঁ। ইয়াৰ পিছতে আমি কোচ ৰাজবংশী অসমৰ এক ভূমিপুত্ৰৰ অন্য কৃষ্টি গোৱালিনী নৃত্য তেখেতসকলক সাজুৱাই থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইবাৰ কোচ ৰাজবংশীৰ গোৱালিনী নৃত্য পৰিৱেশন কৰিবৰ কাৰণে শ্ৰদ্ধাৰ শিল্পীসকলক আমি অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আপোনালোকৰ আগত হিয়া মিলিহ গীত পৰিৱেশন কৰিব আৰু দুটি নৃত্যৰ পিছতেই শিল্পী ডাঙৰীয়া ইতিমধ্যে আমাৰ